ভাল কিহনো হ'বনো যিহেতু আমাৰ একদম ৰঙালী বিহু পোৱা তিনি ওচৰত মানে একদম পুৰা পাই গ'লহি আৰু আজি যিহেতু উৰুকা আৰু উৰুকা বজাৰ চজাৰ কৰিছেনে আমি একদম ধুনীয়াকৈ ওলাইছোঁ আৰু ঘৰলৈ বুলি একদম আজি পিঠা পনাবোৰ খুলোঁগৈ মাৰ লগতে এইবোৰ চব মানে মায়ে হেৰি কৰি থৈ দিছে আমি যোৱালৈ বাট চাই আছে একদম খুন্দিবলৈ এতিয়া যাওঁ ধুনীয়াকৈ একদম বজাৰটো অকণমান সোমাই যাম কি পাওঁ কি নাপাওঁ লৈ মেলি যাম আৰু জেতুকা তেনেহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু সকলোকে আমাৰ ফালৰ পৰা উৰুকা একদম ধুনীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে ভাল হওক সকলোৰে মংগল হওক আৰু তাকে প্ৰাৰ্থনা কৰিছোঁ একদম অসমীয়া নৱবৰ্ষৰ মানে একদম ধুনীয়া শুভেচ্ছা দিছোঁ মানে যাতে গোটেই বছৰটো ভালেই হওক সকলোৰে কাৰোবাৰ কিবা কিবি মানে বাধা বিঘিনি হৈ আছে যিটো মানে বেমাৰ আজাৰ যি হৈ আছে চব ভাল হওক আৰু সেয়াই আৰু আমাকো আশীৰ্বাদ কৰিব আমাৰো যাতে একদম বছৰটো ভাল হওক আৰু বহাগ বিহু আহিলে বুলি ক'লে এনেও মানে একদম গা হাতখন হৈ থাকে যিহেতু অসমীয়া মানুহ হয়নে নহয় অসমীয়া মানে বিহু বুলি ক'লে মানে কিবা এটাই ভাল লাগি যায় আৰু তাতে ঢোল পেপাৰ মাত শুনিলেতো ৰ'বই নোৱাৰি আৰু সেয়ে তেনেহ'লে ব'লক আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ ঘৰত গৈ পেলাই লগ এইফালে একদম পূৰা ধুনীয়াকৈ বজাৰ আহি পাই গ'লোহি এইখন বহুত ডাঙৰকৈ হয় আৰু এইখন আমাৰ বুধবাৰে হয় বাৰু এইখন বজাৰ কিন্তু আজি উৰুকা গতিকে আজিও বহিছে যিহেতু কাইলৈ গৰু বিহু মানে সকলোখিনি বজাৰ ইয়াতে পোৱা যায় আৰু আমিও ওলাই আহিলোঁ কিবা কিবি লওঁ আৰু জেতুকা তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাওকচোন নাৰিকল লাডু বনাবলৈ নাৰিকল কাটি থকা হৈছে ভালেই নাই চা এইটো কি এইটো কি নাৰিকল চা এইটো জীৱনত প্ৰথম দেখিছোঁ এইটো কেনেকুৱা নাৰিকল এইটো চা এইটো বেলেগ নাৰিকল দেখোন আছে মাল আছে চা এইটো ডাঠ নাৰিকল হৈ গ'ল এই দুটা নাৰিকল এয়া ধুনীয়াকৈ ওলালে এতিয়া একদম পুৰা এয়া ৰুকি লোৱা হ'ব নাৰিকলটো এয়া মিক্সিত পিচি ল'লে আমাৰ ছাৰে এইফালে মায়ে পূৰা ডাঠ নাৰিকল গুচাই আছে আৰু আমাৰ এই টিকৰিকেইটাই কি কৰিছে এইজনা মানে আমাৰ মানে একদম 1 নম্বৰ ৰান্ধনি দেই আপোনালোকক যোগাযোগ কৰিব এইজনৰ ৰান্ধনিৰ লগত এইফালে একদম ৰান্ধনিয়ে খায়ো থাকিব এতিয়া দিয়া পটাপট দিয়া সেইপিনে চব গুটি একদম পূৰা ভাজি থকা হৈছে যিহেতু মানে বিহু পাইছেহি চব যা যোগাৰ অকণকৈ কৰিছোঁ আৰু এইফালে পূৰা বৰা চাউল তিয়াই থৈছোঁ আমাৰ পূৰা ধুনীয়াকৈ নাৰিকল লাডু ভাজি থকা হৈছে এইবাৰ একদম পূৰা প্ৰথম বাঢ়িছোঁ দেই নাৰিকল লাডু ৰ'ব আপোনালোকক ফাইনেল লুকত দেখুৱাই আছোঁ কি হয় নাজানো আৰু ভালেই হ'ব লাগে আৰু মায়ে নাৰিকল লাডু বনাই আছে আৰু আমাৰ পাপা কেনেকুৱা হৈছে নাৰিকল লাডু পূৰা ধুনীয়াকৈ বনালোঁ এইবাৰ একদম পূৰা ফাৰ্ষ্ট বনাইছিলোঁ মানে প্ৰথমবাৰৰ গতিকে বনাইছিলোঁ একদম ধুনীয়া হৈছে মানে খাবলৈ ভাল হৈছে বুলি কৈছে হয় নাই মায়ে পাপাক দেখাই দিয়া ধুনীয়া ভাল হৈছে নাই ভাল হৈছে এইবাৰ প্ৰথম বনাইছোঁ একদম আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই এইফালে পূৰা তনুৱে ধুনীয়াকৈ ঢোল চোল বজাই আছে আৰু সি নিজে গান চান বজাই পেলাই ঢোলটো বজাইছে বিশেষকৈ মানে সি ঢোল বজাই বহুত ভাল পায় আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই
আজি গৰু বিহু 100 এবিধ শাক খাব লাগে 100 বিধ শাক আৰু মায়ে খাইছে এইবোৰ চব মিক্সকৈ খাইছোঁ একদম পূৰা মিক্স কৰি দিলোঁ পাপা পকাই খাইছে ভাত আইতা ইয়াত খাইছে তাত জাগা নাই কাৰণে এয়া আইতা খাই লোৱা